ঢেকিয়াজুলিৰ শিঙৰি চাহ বাগিচাত পুনৰ ঢেকিয়াপতীয়া বাঘৰ আতংক আৰু ঢেকিয়াপতীয়া বাঘে শিঙৰি চাহ বাগিচাৰ 25 নম্বৰ যি সেকশন আছে ইয়াত একে নিশাই 6টাকৈ পশুধন হত্যা কৰিছে আৰু দুটা পশুধন আঘাতপ্ৰাপ্ত হৈছে আৰু এই ঘটনাক লৈ আতংকই বিৰাজ কৰিছে শিঙৰি চাহ বাগিচাৰ 25 নম্বৰ সেকশনত আৰু ঘটনাস্থলীত ইতিমধ্যে বন বিভাগৰ লোক আহি উপস্থিত হৈছে কিন্তু ৰাইজ আসলতে বন বিভাগৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰিছে কাৰণ এই ঘটনাই প্ৰথম নহয় শিঙৰি চাহ বাগিচাত বিগত কিছুদিনৰ পৰা শিঙৰি চাহ বাগিচাত ঢেকিয়াপতীয়া বাঘৰ যি সন্ত্ৰাস এই সন্ত্ৰাস অব্যাহত আছে ৰাইজ আতংক হৈ পৰিছে মই দেখুৱাম পুনে পুনে ইয়াত একে নিশাই 6টাকৈ পশুধন হত্যা কৰিছে ঢেকিয়াপতীয়া বাঘে আৰু দুটা যি গৰু এই গৰু এনে ধৰণে আঘাতপ্ৰাপ্ত হৈছে ঢেকিয়াপতীয়া বাঘৰ আক্ৰমণত এয়া দেখুৱাইছো শিঙৰি চাহ বাগিচাত নিশা এয়া যি ঢেকিয়াপতীয়া বাঘৰ আক্ৰমণত এই পশুধন আঘাতপ্ৰাপ্ত হৈছে আৰু 6টাকৈ পশুধন হত্যা কৰিছে বাঘে এই শিঙৰি চাহ বাগিচাত আমি দেখুৱাইছো এই গৰুটো চলতে আঘাতপ্ৰাপ্ত হৈছে এনে ধৰণে কিন্তু চাহ শ্ৰমিকসকল এতিয়া আতংকিত হৈ পৰিছে এই শিঙৰি চাহ বাগিচাত মই দেখুৱাইছো পুনে পুনে এয়া শিঙৰি চাহ বাগিচাৰ যি 25 নম্বৰ লাইন আছে এই 25 নম্বৰ লাইনত এনে ধৰণে বাঘৰ আতংক অব্যাহত আছে আৰু ইয়াকে লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে কাৰণ একে নিশাই 6টাকৈ পশুধন হত্যা কৰিছে ঢেকিয়াপতীয়া বাঘে মই কথা পাতিম যিগৰাকী ব্যক্তিৰ বাসগৃহৰ পৰা পশুধন আসলতে হত্যা কৰিছে সেই গৰাকী ব্যক্তি আছে আমাৰ সৈতে দাদা আহিব আপুনি আপোনাৰ নামটো কি আৰু কি হৈছে কওক মোৰ নাম মন্টু মালি হয় মই শিঙৰি চাহ বাগিচাৰ বাসিন্দা হওঁ হয় মই যোৱাকালি গৰু মানে চৰাব আহিছিলোঁ তাৰপিছত বৰষুণ ধুমুহাৰ পিছত আমিও গুচি যোৱাৰ পিছত গৰু আৰু আমি বিচাৰি নোপোৱাত ৰাতিপুৱা আহি চাইছোঁ গৰু 9টা মানে বাঘে মাৰিছে 2টা জখম হৈছে 6টা ডেথ হৈ গৈছে কিন্তু বাঘে একো মাংস চাংস খাব পৰা নাই খালি মাৰি পেলাই গুচি গৈছে 6টা মাৰিছে আৰু এটা গৰু নাপাতা আছে আৰু এটা ইনজৰ্ড হৈ আছে 2টা ইনজৰ্ড হৈ আছে হয় মুঠতে 9টা গৰু হয় এটা কি ক'ব আপুনি মই এইটোৱে বিচাৰোঁ যে ইয়াৰ আগতো ধৰি লওক 5-6টা গৰু তেনেকুৱা শিঙৰি চাহ বাগিচাতে বাঘৰ আতংকত মাৰি গৈ আছে মানুহৰ বহুত ক্ষতিকাৰক হৈ আছে গতিকে বন বিভাগে একো তাৰ বিহিত ব্যৱস্থা ল'ব পৰা নাই যাতে পিঞ্জৰাবদ্ধ কৰি বাঘখিনিক পিঞ্জৰাবদ্ধ কৰিব বুলি আমাৰো বন বিভাগৰ অনুৰোধ জনাইছোঁ এতিয়া আহিছিলে তেওঁলোকে বন বিভাগে আহিছিলে অলৰেডি মানে ইহঁতকো ক'লোঁ যাতে পিঞ্জৰাবদ্ধ কৰি পেলাই বাঘখিনিক পিঞ্জৰাবদ্ধ কৰক তো সিহঁতে কি কৰিছে CC কেমেৰা লগাই গৈছে বাঘ কেইটা আছে কি আছে চাম বুলি গতিকে এতিয়ালৈকে মানে সিহঁতে সেইটো বিহিত ব্যৱস্থা ল'ব পৰা নাই যে পিঞ্জৰাবদ্ধ কৰিব লাগে বুলি কেমেৰা লগাইছে এই ঠাইত কেমেৰা লগাইছে কিন্তু আমাৰতো ক্ষতিগ্ৰস্ত হৈ আছে গতিকে ইয়াৰ ক্ষতিপূৰণটো আমাক দিয়ে নে নিদিয়ে সেইটো আমি এতিয়ালৈকে মানে জানিব পৰা নাই নিশ্চয়কৈ ৰাইজে ক্ষতিপূৰণৰ দাবী কৰিছে মই পুনৰ দেখুৱাম এই স্থানতেই যেহেতু বতৰ আসলতে প্ৰতিকূল বতৰ নেৰানেপেৰা বৰষুণৰ মাজতে কালি এনেধৰণে ইয়াত এইসকল লোকৰ যি পশুধন এই ঠাইলৈ আহিছিলে কিন্তু তেনে সময়তে বাঘে আক্ৰমণ কৰিছে আৰু 6টাকৈ পশুধন হত্যা কৰিছে আৰু 2টা পশুধন তেওঁলোকৰ আঘাতপ্ৰাপ্ত হৈছে আৰু বৰ্তমানো এই যি বাঘৰ আক্ৰমণত আঘাতপ্ৰাপ্ত গৰু এই স্থানতে আছে আমি দেখুৱাইছোঁ শিঙৰি চাহ বাগিচাৰ 25 নম্বৰ যি সেকশন এই সেকশনত এনেধৰণে বাঘৰ যি আক্ৰমণৰ ঘটনা সংঘটিত হৈছে আৰু এই স্থানত বন বিভাগে CCTV কেমেৰা তেওঁলোকে সংযোগ কৰিছে কাৰণ কেইটা বাঘ আছে বাঘৰ যি নিশ্চিতি এই ঠাইত কেনেধৰণে আছে সেই সন্দৰ্ভত জানিবলৈ বন বিভাগে ইয়াতে CCTV কেমেৰা স্থাপন কৰিছে মই দেখুৱাইছোঁ ৰাইজ কিন্তু আতংকিত হৈ পৰিছে কাৰণ একেদিনাই ইয়াতে 6টাকৈ পশুধন হত্যা কৰিছে ঢেকিয়াপতীয়া বাঘে আৰু 2টা পশুধন আঘাতপ্ৰাপ্ত হৈছে আৰু এটা এতিয়া খুংখুত্ৰ নাই ইয়াকে লৈ ৰাইজ আতংকিত হৈ পৰিছে আৰু বন বিভাগে যেনেধৰণে আসলতে ইয়াতে ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিলে সেই সন্দৰ্ভত কিন্তু বন বিভাগে ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰিছে আৰু স্থানীয় ৰাইজে দাবী উত্থাপন কৰিছে যেহেতু ধাৰাবাহিকভাৱে শিঙৰি চাহ বাগিচাত বাঘৰ যি সন্ত্ৰাস অব্যাহত আছে ইয়াক প্ৰতিৰোধ কৰিবলৈ বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড Google Play Store তো পাব এই নিউজ 18 এপ